নমস্কাৰ ইতিমধ্যে আকৌ পুনৰ এখন নটিফিকেশ্যন আহি পৰিছে আমাৰ হাতত নটিছখন আহিছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা নটিছখন অহা তাৰিখ আছিল 14/12/2023 ইয়াত উল্লেখ কৰিছে নটিফিকেশ্যন কাৰ বাবে অতি প্ৰয়োজনীয় ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে ডিগ্ৰী 5th সেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সামিনেশ্যন 2023 ৰেগুলাৰ এণ্ড বেক উইল বি হেল্ড ইন ফেব্ৰুৱাৰী মাৰ্চ 2024 অৰ্থাৎ ডিগ্ৰী 5th সেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সাম 2023 ৰেগুলাৰ এণ্ড বেক কোৰ্ছৰ পৰীক্ষা হ'বলৈ গৈ আছে আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চ 2024 সেইটো কথা মনত ৰাখিব আৰু জনোৱা হৈছে দ্য লাৰ্নাৰ্ছ হু ডিজায়াৰ টু এপিয়াৰ ইন দি ছেট এক্সামিনেশ্যন এছ বেক কেণ্ডিডেটছ will have to pay the required examination fees in online mode as per the date fixed and mentioned below আৰু যিখিনি কেণ্ডিডেটৰ বেক আছে বেক থকা কেণ্ডিডেটসকলে পৰীক্ষাটো দিবলৈ হ'লে নিৰ্দিষ্ট তলত ডেট উল্লেখ কৰিছে ডেটৰ ভিতৰত আপোনালোকে নিৰ্দিষ্ট ফিজ পে'মেণ্ট কৰিব লাগিব তেতিয়া পৰীক্ষাটো দিব পাৰিব জনোৱা হৈছে স্পষ্টকৈ ইয়াত কোৱা হৈছে লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 31/12/2023 উইথাউট ফাইন এণ্ড 7/1/2024 উইথ ফাইন মনত ৰাখিব 31/12/2023 কোনো ধৰণৰ ফাইন দিব নালাগে যদি আপুনি 7/1/2024 পে'মেণ্ট কৰে তেতিয়া লগত আপুনি ফাইন দিব লাগিব সেইটো কথা জনোৱা হৈছে আৰু পোনপটীয়াকৈ চাবলৈ গ'লে আৰু এটা কথা উল্লেখ কৰিছে অনলি দ'জ লাৰ্নাৰ্ছ হু উইল বি এলাউড টু এপিয়াৰ ইন দি এক্সামিনেশ্যন হু হেভ মেড ছাকচেছফুল অনলাইন পে'মেণ্ট অন টাইম আৰু কোনবোৰ কেণ্ডিডেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব যিখিনি কেণ্ডিডেটে নিৰ্দিষ্ট টাইমত ফিজ পে'মেণ্ট কৰিছে অনলাইন মোডত তেখেতলোকে সেই পৰীক্ষাত বহিব পাৰিব যদি আপুনি পে'মেণ্ট নকৰে তেতিয়া আপোনাৰ বাবে এডমিট কাৰ্ড নাহে সেইটো যাব বিচাৰিছে মনত ৰাখিব গতিকে যদিহে বেক আছে বেকটো পৰীক্ষা দিবলৈ হ'লে নিৰ্দিষ্ট ডেটৰ ভিতৰত আপুনি কি কৰিব লাগিব অনলাইন মোডত নিৰ্দিষ্ট ফিজ পে'মেণ্ট কৰিব লাগিব তেতিয়া আপোনাৰ বাবে এডমিট কাৰ্ড আহিব এডমিট কাৰ্ড অহা মানে আপুনি পৰীক্ষা নিৰ্দিষ্ট চেণ্টাৰত বহি পৰীক্ষা দিব পাৰিব সেইটো কথা জনাব বিচাৰিছোঁ আৰু উল্লেখ কৰিছে ইফ এনি লাৰ্নাৰ্ছ হেজ মেড পে'মেণ্ট but receipt is not generated she need to contact the ITCL of the university by sending an email to payments@kkshs.in যদি আপোনালোকে পে'মেণ্ট কৰা ৰিচিপ্টটো যদি আপোনালোকৰ সন্মুখত নোলালে বা পে'মেণ্ট কৰা ৰিচিপ্ট ডাউনলোড কৰিব নোৱাৰিলে তেতিয়া আপুনি কি কৰিব লাগিব ইউনিভাৰ্চিটি ITCL কললৈ আপুনি কি কৰিব লাগিব ITCLলৈ payments@kkshs.in লৈ আপুনি মেইল কৰি দিলে হৈ যাব সেইটো মনত ৰাখিব খুব ইম্পৰ্টেণ্ট পইণ্ট আৰু উল্লেখ কৰিছে no other method of contact will be accept in this regard গতিকে এই বিষয়ত আৰু কোনো বেলেগ অন্যান্য কণ্টেক্টৰ সুবিধা নাই এইটোৱে হৈছে লাষ্ট ইমেইলৰ কণ্টেক্ট সুবিধা আকৌ কৈছোঁ payments@kkshs.in আপোনালোকে মেইল কৰিব লাগিব কিহৰ বাবে যদিহে আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো সন্মুখত নোলায় কিন্তু পে'মেণ্ট কৰিলে পে'মেণ্ট ৰিচিপ্টটো যদি নোলালে তেতিয়া আপুনি এই প্ৰব্লেমটো ফেচ কৰিলে সমস্যা সমাধান কৰিব এই মেইলটোৰ যোগেদি মনত ৰাখিব আৰু উল্লেখ কৰিছে লাৰ্নাৰ্ছ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফৰ্ম গতিকে লাৰ্নাৰসকলে পৰীক্ষাৰ বাবে কোনো ধৰণৰ এক্সামৰ ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই সেইটো কথা উল্লেখ কৰিছে গতিকে পে'মেণ্ট কৰিলেই ছিষ্টেম খতম আৰু উল্লেখ কৰিছে নোট coordinators are not required to send any hard of soft copy of examination statement to the university সেইটো coordinatorসকলৰ বাবে স্পেচিয়েলি আৰু ৰেগুলাৰসকলক এইখিনিকে জনোৱা হৈছে ৰেগুলাৰ লাৰ্নাৰ্ছ who have taken online admission need not pay the exam fees again and they need not fill up examination form online payment will be required only for the learners having back papers in the examination মনত ৰাখিব যিখিনি ৰেগুলাৰ কেণ্ডিডেটসকলে এডমিশ্যন কৰোঁতে সকলোখিনি ফিজ পে'মেণ্ট লৈ লোৱা হৈছে তেখেতলোকে কোনো ধৰণৰ অভাৰ পে'মেণ্ট কৰা আৱশ্যক নাই কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই মুঠতে তেখেতলোকে নিৰ্দিষ্ট চেণ্টাৰত গৈ পৰীক্ষাটো দিলেই হৈ যাব আৰু বেক থকা কেণ্ডিডেটসকলে পৰীক্ষাটো দিবলৈ হ'লে তেখেতলোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব যিখন অৰ্থাৎ অনলাইন মোডত আপুনি পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰিলে আপুনি সেই পৰীক্ষাত বহিব পাৰিব স্পেচিয়েলি এখন নটিছ কাৰ বাবে বেক থকা কেণ্ডিডেটসকলৰ বাবে এখন স্পেচিয়েলি নটিছ সেইটো কথা মনত ৰাখিব আকৌ কৈছোঁ ডিগ্ৰী 5th সেমিষ্টাৰ যদি আপোনাৰ বেক আছে বেকটো উঠাবলৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব তেতিয়াহে আপুনি বেকটো উঠাই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব নিশ্চয় দেখিছে সেয়া হৈছে লাষ্ট ডেট অফ পে'মেণ্ট গতিকে 31/12/2023 তাৰপাছতে 7/1/2024 হৈছে উইথ ফাইন গতিকে মনত ৰাখিব অতি ইম্পৰ্টেণ্ট নটিফিকেশ্যন কৈ আছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব বহুতো কেণ্ডিডেট সুধি আছিল যে 5th সেমিষ্টাৰ বেকৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব ইতিমধ্যে তাৰ বাবে বিজ্ঞাপন অৰ্থাৎ নটিফিকেশ্যন প্ৰকাশ কৰিলে গতিকে অতি অনতিপলমে আপোনালোকে বেক ফৰ্ম ফিল আপ কৰিব পাৰিব ধন্যবাদ আকৌ নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ